স্কিনখনত যদি বয়সৰ চাপ পৰিছে আপোনাৰো লগতে যদি স্কিনখনত ৰিংকলছ পৰিছে মানে আঁচ পৰিছে আৰু যদি স্কিনখন আপোনালোকৰ ঢিলা হৈছে তেতিয়াহ'লে এই ভিডিঅ'টি আপোনালোকৰ বাবে একেবাৰে ঘৰুৱা পদ্ধতি যিহেতুকে মই ঘৰুৱা পদ্ধতিয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ নিজে ব্যৱহাৰ কৰি বা আনক ব্যৱহাৰ কৰোৱাই পেলাই যেতিয়া মই ভাল ৰিজাল্ট দেখিবলৈ পাওঁ তেতিয়াহে ভিডিঅ' এটা আগবঢ়াই দিওঁ কাৰণ যিহেতুকে ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মানুহ আছে নহয় জানো বিভিন্ন ঠাইৰ গতিকে যাতে সকলোৱে উপকৃত হ'ব পাৰে সেই হেতুকে মই ভিডিঅ' এটি আপোনালোকৰ মাজত আগবঢ়াই দিওঁ পলম নকৰি বস্তুখিনি আপোনালোকক মই চিনাকি কৰাই দিওঁ কি বস্তুৰ প্ৰয়োজন হয় আৰু ইমান সুন্দৰকৈ আপোনালোকে ভিডিঅ'সমূহ চাই পেলাই ভাল এটা ৰিজাল্ট পোৱা বুলি যেতিয়া কয় মই খুব সুখী হৈ পৰোঁ দুটা পদ্ধতি আপোনালোকক মই জনাম আপোনালোকৰ যিটো সহজলভ্য সেইটোৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব দুয়োটা পদ্ধতিতে আপোনালোকে ভাল ৰিজাল্ট দেখিবলৈ পাব প্ৰথম পদ্ধতিটো হৈছে আপোনাৰ যদি বয়সৰ চাপ পৰিছে বলি ৰেখা পৰিছে বা স্কিনটো ঢিলা হৈছে মচুৰ দাইল কেইটামান তিয়াই থ'ব তিয়াই থৈ পেলাই মিক্সিতে হওক পটাতে হওক পিচিব মচুৰ দাইলটো পিছা হোৱাৰ পিছত তাত আপোনালোকে এল'ভেৰা জেল দিব এচামুচ লগতে কেঁচা গাখীৰ যিটো আমাৰ গৰম নকৰা গৰু গাখীৰ গৰম কৰা কিন্তু নহ'ব কেঁচা গাখীৰ দিব আৰু যদি কেঁচা গাখীৰটো নাই তেতিয়াহ'লে দৈও দিব পাৰে এচামুচ বা কেঁচা গাখীৰ দৈ নহ'লে একো কথা নাই অকল আপোনালোকে এল'ভেৰা জেল আৰু মচুৰ দাইলৰ যিটো পেষ্ট সেইখিনি ধুনীয়াকৈ মিহলি কৰি স্কিনত লগাব এনেকৈ মাছাজ কৰাৰ নিচিনা নলগাব ডাইৰেক্ট লগাই পেলাই আপোনালোকে 15 মিনিট সময় ৰাখিব বহুত বেছি টান হ'বও নালাগে মানে বহুত শুকাই গ'লেও স্কিনখনে কষ্ট পায় আমাৰ ৰাফ হৈ যায় গতিকে অকণমান যেতিয়া শুকাব গম পাব নহয় শুকোৱাৰ পিছত টানি ধৰা টাইপ হয় অকণমান মচুৰ দাইলটো শুকালে টানি ধৰাৰ দৰে লাগিবই সেইটোৱে আমাৰ স্কিনখন ঠিক কৰাত সহায় কৰিব যদি আপোনালোকে সপ্তাহত দুদিনকৈ এনেকৈ ব্যৱহাৰ কৰে খুব বেছি ভাল ৰিজাল্ট পাব স্কিনত বয়সৰ চাপ পৰাৰ লগতে স্কিনখন যদি আপোনালোকৰ ঢিলা হৈছে তেতিয়াহ'লে এই বেগটো এতিয়া আহিছোঁ দ্বিতীয় পদ্ধতিটোৰ বাবে দ্বিতীয় পদ্ধতিটো বহুত বেছি ভাল যদি আপোনালোকৰ বয়সৰ চাপ পিম্পলৰ দাগ পিম্পলছ এইবোৰ যদি আছে চন্দন লাগিব যদি অৰ্গেনিক মানে ভাল চন্দনৰ মানে যিটো ভাল ব্ৰেণ্ডৰ চন্দনৰ গুড়িও ল'ব পাৰে আপোনালোকে এচামুচ আৰু যদি তেনেকৈ ল'ব নিবিচাৰে একেবাৰে পিয়ৰটো বিচাৰে তেতিয়াহ'লে চন্দন পতা পায় যিবোৰৰ ঘৰত মন্দিৰ আছে থাকে পুৰণি মঠ মন্দিৰ থকা ঘৰসকলত বা ঘৰখিনিত চন্দন পতা এখন পায় আৰু তাত চন্দন খৰি যিটো সেইটোৰে অকণমান পানী দি পেলাই যদি চন্দন পতাহঁত এনেকৈ ঘঁহি দিয়া হয় তাৰ পৰা খুব ধুনীয়া চন্দন ওলায় সেই চন্দন আপোনালোকে এচামুচমান উলিয়াই ল'ব উলিয়াই লৈ পেলাই সেইখিনিত আপোনালোকে মৌ দিব এচামুচ চন্দনখিনিত মৌজোল এচামুচ দিব দি পেলাই দুয়োখিনি ধুনীয়াকৈ মিহলি কৰি লগাব কিছুমানৰ পিম্পলছ হৈ গাঁত হৈ যায় স্কিনত তেতিয়াও সেই চন্দন পতাৰ পৰা তেনেকৈ চন্দনটো উলিয়াই পেলাই যদি লগায় কিন্তু এটা কথা এইবোৰ এদিন লগালে কাম নিদিয়ে আপোনালোকে 10-15 দিন ব্যৱহাৰ কৰক তাৰপিছত খুব ভাল ৰিজাল্ট পাব আৰু বস্তুখিনি তৈয়াৰ কৰি ফ্ৰিজত ৰাখিবও পাৰে 10 দিনমানলৈকে কাৰণ যিহেতুকে আজিকালি সময়ৰ অভাৱ সদায় ৰেডি কৰি থকাটো অকণমান দিগদাৰ নহয়নে গতিকে এনেকৈ আপোনালোকে বনাই পেকটি লগাই 20 মিনিট সময় ৰাখি পেলাই থৈ দিব এনেকৈ ব্যৱহাৰ কৰিবচোন খুব ভাল ৰিজাল্ট পাব আৰু মই নিজেও বেচন ব্যৱহাৰ কৰি আছোঁ এইকেইদিন ফেচ ৱাছৰ ঠাইত কাৰণ ফেচ ৱাছ বা তেনেকৈ চেম্পু এইবোৰ বস্তু যিমান ভাল বুলি ভাবোঁ সিমান বেয়া বিকল্প যদি কিবা ঘৰুৱা বস্তু পাওঁ তেতিয়া আচলতে হয়তো ভাল বেছি ৰিজাল্ট পাম মোৰ মনটোৱে কৈছে কাৰণ আগতে মই ফেচ ৱাছ ব্যৱহাৰ কৰিছিলোঁ কৈছোঁৱে পিম্পলছ বহুত আছিল এটা টাইমত মোৰ লকডাউনৰ সময়ত তাৰপিছত এইকেইদিন মই কিছু দিনৰ পৰা ফেচ ৱাছৰ সলনি বেচন হালধি এইখিনি ব্যৱহাৰ কৰি আছোঁ পুৱাই উঠিয়ে গা ধোৱাৰ আগে কামখিনি কৰাৰ আগত বেচন হালধি মিক্স কৰি অকণমান এল'ভেৰা জেল দি স্কিনত লগাওঁ অকণমান মাছাজ কৰাৰ নিচিনা তাৰপিছত কামখিনি কৰি পেলাই ধুই দিওঁ তেনেকুৱা কৰি আছোঁ আৰু খুব ভাল ৰিজাল্ট এটা মই পাইছোঁ হয়তো আপোনালোকেও গম পাইছে মোৰ আগৰ ভিডিঅ'খিনিত স্কিনখন আৰু এতিয়াৰখিনিত গুটি এটা দুটা মোৰ আছে এতিয়াও ওলাই কপালৰ ফালে মানে নিৰ্দিষ্ট কিছু সময়ত আৰু সেই বস্তুটো মোৰ নকমে বুলি কৈছে বাৰু হৰমনেল ইমবেলেঞ্চৰ বাবে হয় নিজে কমিব এটা টাইমত তেনেকুৱা আশা কৰোঁ ভিডিঅ'টি ভাল পাইছে ব্যৱহাৰ কৰিব ভাল ৰিজাল্ট পাব এৰিছোঁ পুনৰ নতুন ভিডিঅ'টিৰে লগ পাম সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব